শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন। শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু জাগিৰোড সদৰ আঞ্চলিক শাখাৰ আতিথ্যত ৪৮ সংখ্যক মৰিগাঁও জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ উদ্দেশ্যে ৰবিবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। জাগিৰোড কলা মন্দিৰ প্ৰেক্ষাগৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সভাপতি অতুল চন্দ্ৰ দাসে সভাপতিত্ব কৰা ৰাজহুৱা সভাখনত মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া তথা জিলা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উপদেষ্টা প্ৰদীপ কুমাৰ বৰাই আগন্তুক অধিৱেশনৰ আদৰণি সমিতি গঠন সম্পৰ্কে বিধিসমূহ বিশ্লেষণ কৰে। সভাত জাগিৰোডৰ বিশিষ্ট নাগৰিক বদন শৰ্মা, জিতেন্দ্ৰ কুমাৰ ডেকা, মনীন্দ্ৰ ডেকা, ধীৰেন দাস, কুমুদ ডেকা আদি উপস্থিত থাকি আদৰণি সমিতি গঠন সম্পৰ্কে বিশদভাৱে আলোচনা আগবঢ়ায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সম্পাদক দিগন্ত মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আগন্তুক মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনখনি সুচাৰুৰূপে উদযাপন কৰিবৰ বাবে আদৰণি সমিতিৰ সভাপতি আনন্দ ডেকা, কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ কুমাৰ ডেকা আৰু সম্পাদক ৰাণাকান্ত ডেকা, যুটীয়া সম্পাদক অনন্ত দাস আৰু মনীন্দ্ৰ ডেকা প্ৰমুখ্যে ৫০০ এজনীয়া এখন শক্তিশালী আদৰণি সমিতি গঠন কৰে। জাগিৰোডৰ পৰা হিমু পৰা ৰিপৰ্ট, অসম কণ্ঠ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনভাগী জাগিৰোড সদৰ আঞ্চলিক শাখাৰ আতিথ্যত জাগিৰোডৰ এই মাজমজিয়াত অহা ২৫ চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ ১-২ তাৰিখে অনুষ্ঠিত কৰিবৰ কাৰণে আজি জাগিৰোড নগৰত জাগিৰোড কলা মন্দিৰ প্ৰেক্ষাগৃহত আদৰণি সমিতি ভাগ গঠন কৰিবৰ কাৰণে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ল। আৰু এই সভাত মৰিগাঁও জিলা কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকল, মূলৰ বিষয়ববীয়াসকল, মূলৰ সদস্যসকল, আজি এই সভাত জাগিৰোডৰ গোটেই বিশিষ্ট নাগৰিকসকল, নিকটৱৰ্তী ৫খন আঞ্চলিকৰ সভাপতি সম্পাদকসকলৰ লগতেই জিলাৰ কেইবাখনো আঞ্চলিক শাখাৰ পৰম সন্মানীয় সভাপতি আৰু সম্পাদকসকলে আজি এই সভাত উপস্থিত হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১৪খন শাখাৰ শাখা সমিতিৰ প্ৰায় কেইখন সমিতিৰে সভাপতি সম্পাদক বিষয়ববীয়াসকল আজি ইয়াত উপস্থিত থাকিলে। আজি এটা সুন্দৰ এটা পৰিৱেশৰ মাজেদি আদৰণি সমিতিখন গঠন কৰা হ'ল। শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ একান্ত সংগী জাগিৰোড সদৰ আঞ্চলিক শাখাৰ পৰা জিলাত প্ৰতিনিধিত্ব কৰি থকা জিলা সদস্য পৰম সন্মানীয় আনন্দ ডেকা বাপজনাক সভাপতি হিচাপে আৰু এজন জাগিৰোডৰ সন্মানীয় বিশিষ্ট নাগৰিক সমাজসেৱক জিতেন্দ্ৰ কুমাৰ ডেকা ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে আৰু সম্পাদক হিচাপে প্ৰাক্তন শিক্ষক জাগিৰোডৰ এজন সৰ্ববয়সী যুৱক ৰাণাকান্ত ডেকা, তেখেতক সম্পাদক হিচাপে আৰু দুজন বিশিষ্ট ব্যক্তি অনন্ত কুমাৰ দাস আৰু বিশিষ্ট নাগৰিক, তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাইজৰ লগত বিভিন্ন সমাজসেৱাত নিজকে বৰ্তি ৰখা মনীন্দ্ৰ ডেকা ডাঙৰীয়া, তেখেতকো এই দুইজনকে যুটীয়া সম্পাদক হিচাপে লৈ এখনি ৫জনীয়া মানে ৫টা পদত তেওঁলোকক আজি ৰাজহুৱা সভাৰ প্ৰস্তাৱ অনুসাৰে তেখেতলোকক এই দায়িত্ব অৰ্পণ কৰাৰ উপৰিও আপোনাৰ ১৬খন শাখা সমিতি আজি গঠন কৰা হ'ল।